এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল দুখীয়া মানুহে এতিয়ালৈকে চৰকাৰী আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো দুখীয়াসকলৰ কাৰণে এইটো ভিডিঅ'ৰ মাজত এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি মোদী চৰকাৰৰ কেইখনমান গ্যাৰাণ্টিৰ বিষয়ে আপোনালোকক জনাই দিওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মোদীয়ে এনেকুৱা কেইখনমান গ্যাৰাণ্টি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো মোদীৰ গ্যাৰাণ্টিৰ ভিতৰত প্ৰথমে লিখা আছে 70 বছৰৰ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত স্বাস্থ্য সেৱাৰ গ্যাৰাণ্টি। তাৰপিছত কৈছে ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক পৰ্টেল পৰিৱৰ্তন কৰি জ্যেষ্ঠ নাগৰিকসকলৰ জ্ঞান ভাগ বতৰাৰ সুবিধা প্ৰদানৰ গ্যাৰাণ্টি। তাৰপিছত কৈছে আয়ুৰ্বেদ যোগ আদি পদ্ধতিৰ সৈতে জড়িত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে আয়ুষ শিবিৰ আয়োজন কৰাৰ গ্যাৰাণ্টি। তাৰপিছত কৈছে জ্যেষ্ঠ নাগৰিকসকলক সমগ্ৰ দেশজুৰি তীৰ্থযাত্ৰা কৰাব বুলি গ্যাৰাণ্টি প্ৰদান কৰিছে মোদীয়ে। তাৰপিছত কৈছে নাৰী শক্তিৰ বাবে মোদীৰ গ্যাৰাণ্টি। নাৰী শক্তিৰ বাবে কেইখনমান গ্যাৰাণ্টি প্ৰদান কৰিছে সেয়াও আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মহিলাসকলৰ বাবে ৰাজহুৱা শৌচালয় নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ, মহিলাৰ স্বাস্থ্য আৰু সুস্থতা নিশ্চিত কৰা, নাৰী শক্তি বন্ধন অধিনিয়ম কাৰ্যকৰীকৰণ। তাৰপিছত লিখা আছে শক্তি ডেস্ক শক্তিশালী কৰা, জৰুৰীকালীন হেল্পলাইন 112 শক্তিশালীকৰণ। তো এইকেইখন গ্যাৰাণ্টি প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে। তো আজি ইমানেই, ধন্যবাদ।